আপোনালোকে দেখিছে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে যি কেছ চলি আছিলে, যি গোচৰ চলি আছিলে, এই গোচৰ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহাৰ কৰিছে। অৰ্থাৎ মানে অসমখন বিদেশী চৰণীয়া পথাৰ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই অসমখন অৰাজক সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰখন RSSৰ বাবে কা আন্দোলন হ'ল, 5জনকৈ তেজাল যুৱক তাত মৃত্যু হ'ল। তাৰপিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত এতিয়া পুনৰ অসমখন বিদেশী চৰণীয়া পথাৰ কৰিব বিচাৰিছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুযোগ বুজি আমাৰ অসমীয়া মানুহৰ মাজত খিলঞ্জীয়াৰ মাজত কাজিয়া লগাই মিয়াখেদা আন্দোলনৰ নামত উচতনি দি ভাগ কৰি তেওঁ এফালেদি নি এই বিদেশী যিখিনি বিদেশী আছে বিদেশীখিনি আকৌ তেওঁলোকে ইয়ালৈ অনাৰ ব্যৱস্থা কৰিছে। আমি দাবী কৰি আহিছোঁ যে হিন্দুৱে হওক, সি বাংলাদেশী, সি মুছলমানেই হওক, অসমৰ পৰা যাব লাগিব। অসমৰ মানুহৰ নিজৰে থাকিবলৈ অৱস্থা নাই। ইয়াৰে ভূমিসমূহ অসমৰ মানুহৰ ভূমিসমূহকে অসমৰ মানুহকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলাই বাবা লৈ আছে। তাৰপিছত তেওঁ পুনৰ কাৰ জৰিয়তে এই বিদেশী চৰণীয়া পথাৰ কৰিব বিচাৰিছে অসমখন। গতিকে আমি দাবী জনাইছোঁ, এই যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই গোচৰ সিদ্ধান্ত উঠাই লোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত বাতিল কৰক। অন্যথা কিন্তু অসমৰ যে সকলো জনতা ৰাজপথলৈ পুনৰ ওলাব। আৰু মই অসমৰ বিভিন্ন দল সংগঠনবিলাকো কৈছোঁ যে এইটো এটা বৃহৎ কাৰবাৰ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাক জাতি ভাই সংঘাত লগাই পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ জৰিয়তে ইয়াত সম্পূৰ্ণ বিদেশী চৰণীয়া পথাৰ কৰিব বিচাৰিছে। গতিকে সকলো দল সংগঠনক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰা সকলোৱে দাবী উত্থাপন কৰক। যে যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এটা নিৰ্দেশনাৰ যোগেদি আমাৰ বিদেশী ন্যায়াধীকৰণত প্ৰায় 70,000 কেছ তেওঁলোকে নিষ্পত্তি কৰিব বিচাৰিছে, পৰিহাৰ কৰিব বিচাৰিছে, যিবিলাক কেছ আছিল হিন্দু বাংলাদেশীৰ ওপৰত। আৰু আপোনালোকে জানে যে NRC দিয়াৰ পিছত প্ৰায় 19 লাখ আমাৰ বিদেশী ওলাইছিলে। হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছিলে যে সেই 19 লাখৰ ভিতৰত 5 লাখ হিন্দু বাংলাদেশী। এতিয়া 5 লাখ প্লাছ 5,69,500 মানুহে অট'মেটিকেলি এতিয়া অসমৰ নাগৰিকত্ব পালে। অলৰেডি 1 কোটি মানুহ বিভিন্ন কাৰণত বাংলাদেশৰ পৰা আহিবলৈ ইয়াতে ৰৈ আছে। এই গোটেই মানুহখিনিক যদি নাগৰিকত্ব দিয়ে তেতিয়াহ'লে অসমীয়া খিলঞ্জীয়া মানুহৰ, থলগিৰি মানুহৰ প্ৰভুত্ব থাকিবনে? এই কথাটো হিমন্ত বিশ্ব শৰ্মাই বুজা উচিত। তেওঁ মাফিয়াৰ দৰে, হিটলাৰৰ দৰে এটা সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তটোক অসমৰ ৰাইজৰ ওপৰত জাপি দিব, সেই কথাটো নহ'ব নহয়। আজি উচ্চতম ন্যায়ালয়ত কেছ চলি আছে কাৰ বিৰুদ্ধে। কাৰ আন্দোলন কৰি আমাৰ 5জনকৈ ল'ৰা শ্বহীদ হ'ল, সহস্ৰ মানুহ ঘূণীয়া হ'ল, মাৰ খালে। তাৰপিছত এই কথাবিলাকতো ক'ত যাব? এই কথাবিলাকৰ মীমাংসা হ'ব লাগিব নহয়। সেই মীমাংসা নকৰাকৈ তেওঁলোকে হাজাৰ লাখ কোটি মানুহক আকৌ অসমত নাগৰিকত্ব দিবলৈ লৈছে, যাৰ দ্বাৰা অসমৰ থলগিৰি আৰু খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হ'ব। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই বুজি পাব লাগিব। তেওঁ এহাতেদি মিয়া মুছলমানৰ ঘৰ ভাঙিছে, মিয়া মুছলমানক উচ্ছেদ কৰিছে, কিন্তু সেই যিটো আৱেগ সৃষ্টি কৰিছে, তেওঁ মিয়া মুছলমানৰ ঘৰ ভাঙি ক'ব বিচাৰিছে যে তেওঁ বিদেশীৰ বিৰুদ্ধে। সেই আৱেগটোৰ আঁৰ লৈ তেওঁ আজি হিন্দু বাংলাদেশী অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে, নাগৰিকত্ব দিব বিচাৰিছে। এই কথাটো অসমীয়া জাতিয়ে মানি নলয়। এই সিদ্ধান্ত অসম চৰকাৰে পৰিহাৰ কৰিব লাগিব, পৰিত্যাগ কৰিব লাগিব। অন্যথা কা আন্দোলনৰ দৰে কিন্তু বিশাল আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।